যদি সংখ্যালঘু মানুহৰ তেজ লাগে তেন্তে মুখ্যমন্ত্ৰীয়ে আমাক কওক শাৰী পাতি তেজ দিম কলে ABMCয়ে আপনি সংখ্যালঘুৰ তেজ যদি ইমানেই প্ৰয়োজন আমাক কওক আমি লাইন থিয় হৈ থাকিম আপোনালোকে গুলিয়াই শেষ কৰি দিয়ক কচুতলিৰ উচ্ছেদৰ ঘটনাক লৈ পৰ্বতঝোৰাত ABMCৰ উত্তাল প্ৰতিবাদ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ 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 হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ 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 অসম চৰকাৰ হায় 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 অসম চৰকাৰ হায় 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 খুনাপুৰৰ কচুতলিত অসম আৰক্ষীয়ে উচ্ছেদৰ নামত তিনিজনকৈ নিৰীহ লোকক গুলিয়াই হত্যা কৰাৰ ঘটনাক কেন্দ্ৰ কৰি উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য বিটিআৰৰ পৰ্বতঝোৰাৰ দেৱীতলাটো পৰ্বতঝোৰা জিলা ABMCয়ে আজি খুনাপুৰ উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী পালন কৰে প্ৰতিবাদী ABMCৰ নেতাকৰ্মীসকলে অসম চৰকাৰ হাই হাই বিজেপি চৰকাৰ গো বেক হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ সংখ্যালঘু লোকক টাৰ্গেট নকৰিব আদি বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংখ্যালঘু মানুহৰ তেজেৰে ফাকু খেলি যদি মুখ্যমন্ত্ৰীয়ে ভাল পায় তেন্তে আমাক কওক শাৰী পাতি তেজ দিম এইদৰে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনায় ABMCয়ে আপোনাৰ সন্তুলিত যি সংখ্যালঘু মানুহক উচ্ছেদৰ নামত বৰ্বৰ আক্ৰমণ কৰি পুলিচৰ কোপেৰে গুলিয়াই হত্যা কৰিলে ইতিমধ্যে ৩-৪জন ব্যক্তিক গুলিয়াই হত্যা কৰা হৈছে পোনপ্ৰথমে আমি উক্ত ঘটনাক পৰ্বতঝোৰা জিলা ABMCৰ তৰফৰ পৰা আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু নিন্দা দিছোঁ আৰু আমাৰ এই ABMCৰ স্পষ্ট কথা অনাগত দিনত যদি এই পুলিচ প্ৰশাসনে বা চৰকাৰে যদি আমাক সংখ্যালঘুক ন্যায় নিৰাপত্তা দিয়াৰ যদি ব্যৰ্থ হৈছে তেনেহ'লে অসম চৰকাৰ গাদী এৰিব লাগে কাৰণ অল অসমত আমি চাই আছোঁ গোটেই অসম জুৰি অকল সংখ্যালঘু মানুহক বৰ্বৰ আক্ৰমণ কৰি উচ্ছেদৰ নামত হত্যা কৰা হয় কিন্তু কিয় আমি মানুহ হয় নে নহয় পোনপ্ৰথমে হ'ল ভাৰতীয় সংবিধানে যিখন আমাক সংবিধানত যিখন আমাক অধিকাৰ দিছে আমি সেইখন অধিকাৰ লৈ জীয়াই থাকিব বিচাৰিছোঁ আমি কাৰো কৰোণা লৈ জীয়াই থাকিব বিচৰা নাই পোনপ্ৰথমে কথা হ'ল যদি আমি যদি মানৱ জাতি হয় তেনেহ'লে আমাক ন্যায় নিৰাপত্তা দিব লাগিব নিজে গৃহ বিভাগত থকাৰ পিছতো যদি আমাৰ সংখ্যালঘু মানুহক ইমান হাৰাশাস্তি কৰা হয় তাৰ মানে কি হেমন্ত বিশ্ব শৰ্মা নিজে ব্যৰ্থ নেকি চৰকাৰখন চলাই লোৱাৰ বাবে যদি ব্যৰ্থ তেনেহ'লে নিজৰ গাদী এৰিব লাগে আপুনি সংখ্যালঘুৰ তেজ যদি ইমানেই প্ৰয়োজন আমাক কওক আমি লাইন থিয় হৈ থাকিম আপোনালোকে গুলিয়াই শেষ কৰি দিয়ক ব্যুৰো ৰিপৰ্ট T News অসম।